ফেৰগাঁৱত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তি উন্মোচন যুৱ প্ৰজন্মৰ বাবে যুৱকসকলেই অনুপ্ৰেৰণাৰ উৎস জুবিন গাৰ্গ আজি ফেৰগাঁৱত আহিছোঁ আৰু ৰাভা দিৱস এটা শুভ দিন সকলোৰে কাৰণে গোটেই অসমত ৰাভা দিৱস পালন কৰে সকলোৱে আৰু মই স্পেচিয়েলি ইয়ালৈ আহিছোঁ যে ৰাভাদেৱৰ এটা ধুনীয়া মূৰ্তি উন্মোচন কৰিব একেলগে আৰু এটা প্ৰেক্ষাগৃহ ধুনীয়া ফেৰগাঁৱৰ কাৰণে ভাল কৈছোঁ ভাল ভাল কাম হওক ভাল ভাল অনুষ্ঠান হওক বহুতো কাম হ'লে দুখন বেডমিণ্টন কোৰ্টো হ'ব সবাই খেলক যেহেতু ৰাভাদেৱ খুব ভাল স্পৰ্টছমেনো আছিলে চ' তেওঁৰ আদৰ্শে অনুপ্ৰাণিত হওক আগবাঢ়ি যাওক সেইটো কামনা কৰিছোঁ যুৱ প্ৰজন্মক সেইধৰণে আমি কৰিব লাগিব অনুপ্ৰাণিত তেতিয়া তেওঁলোক আগবাঢ়ি যাব বহুত সৰু সৰু ল'ৰা ছোৱালী আহিছে তেওঁলোকে ইনস্পায়াৰ্ড হ'ব এইবিলাক কথাৰ পৰা যে ৰাভাদেৱৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব পঢ়িবলৈ চেষ্টা কৰিব সেইটো বিচাৰিছোঁ সকলো আগবাঢ়ি যাওক থেংক ইউ সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছত শ্ৰৱেণ খান্দা মুখ্য উপদেষ্টা আৰচি ওদালগুৰিৰ ফেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গে 20 জুনত এক জনাকীৰ্ণ পৰিৱেশত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তি এটি আনুষ্ঠানিকভাৱে উন্মোচন কৰে মূৰ্তি উন্মোচন কৰি যুৱ সমাজক উদ্দেশ্যি কয় যে মহান ব্যক্তিসকলৰ নামত অনুষ্ঠান হ'ব লাগে বিষ্ণু ৰাভা ভাল খেলুৱৈ আছিল আৰু তেওঁৰ নামত থকা ভৱনৰ সন্মুখত এখন বেডমিণ্টন খেলপথাৰ হ'ব আৰু যুৱ প্ৰজন্মৰ বাবে আমি যুৱসকলেই অনুপ্ৰেৰণাৰ উৎস ফেৰগাঁৱত নৱনিৰ্মিত বিষ্ণু ৰাভা সাংস্কৃতিক ভৱনৰ আনুষ্ঠানিকভাৱে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ফিতা কাটি শুভ উদ্বোধন কৰে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ বহুকেইজন প্ৰতিথযশা শিল্পী উপস্থিত থাকে নৰ্থ ইষ্ট লাইভ টুডে হৈদাবাৰী Yeah,